গুণগান করে হরিবল 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 হরবার হরিবল 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 শ্রীমন্দ্র ভঙ্কর হরি ভগত জাদেন কল্প বন্তি জ্বলোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে জনাওক আৰু
এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ শ্ৰী শ্ৰী ৰাখল গোহাঁই থানত প্ৰতি বছৰে পালনাম মহোৎসৱখনি উদযাপন কৰা হয়। এইবুলিও আমি তিনিদিনীয়া কাৰ্যসূচী 18, 19 আৰু 20 মে' তাৰিখে উদযাপন কৰিব লৈছোঁহি। আজি আমাৰ প্ৰথম দিন আছিলে। প্ৰথম দিনৰ প্ৰথম ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। এতিয়া আবেলিৰ কাৰ্যসূচী আছিলে আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ল। অহাকালি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত ভাগৱত স্থাপন কৰা হ'ব। তাৰপিছতে আমাৰ আই মাতৃসকলৰ দ্বাৰা নাম কীৰ্তন আৰু আবেলি 2 বজাৰ পৰা আমি আমন্ত্ৰণ কৰি অনা বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ কৰা থিয় নামদলসমূহৰ দ্বাৰা আহোৰাত্ৰি নাম কীৰ্তন হ'ব আৰু 19 মে' ব্ৰহ্ম মুহূৰ্তত আমাৰ পালনাম মহোৎসৱৰ সামৰণি পৰিব। মোটামুটি অনুষ্ঠানভাগি আজি আৰম্ভ হ'লে আমাৰ যাতে বতৰ মানে বিঘ্নিত নকৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে অনুষ্ঠানভাগি যাতে মানে প্ৰচাৰ হয় তাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।